এতিয়া বাজিছে আপোনাৰ 5:30 আৰু মই এজনী উঠিলোঁ। হেল্ল' নমস্কাৰ, মই হিৰামণি আপোনাক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ ঈশ্বৰৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত ভালে। বাবু আৰু মা তাতে শুই আছে আৰু মই ভাবিলোঁ আজিৰ দিনটোতনো কি কৰোঁ, কি কথা আপোনালোকক দেখাম ব্লগৰ জৰিয়তে। ঘৰৰ পৰা অহা ভিডিঅ'টো দিবই পৰা নাই। আজি ভাবিছোঁ এডিটিং কৰিম, তথাপিতো পিঠাগুড়ি খুন্দা বহুত কিবা কাম আছে, চেষ্টা কৰিম দিবলৈ। বাকী এতিয়া কাম চুৰু কৰোঁ বলক। ঘৰ সাৰিম বুলি লোৱাৰ লগে লগে চকুত পৰিল চব্জিখিনি লৈ। বৰপেটা ৰোডৰ পৰা লখিমপুৰলৈ চব্জিখিনি লৈ আহিছোঁ। মানুহজনে বৰ হেঁপাহেৰে এই চব্জিখিনি বান্ধি দিছে মা দেউতালৈ। অৱশ্যে মা দেউতা অকলে নাখায়, আমিও খাম। এতিয়া চব্জিখিনি মানে পলিথিনেৰে বন্ধা আছে, তো পলিথিনখিনি গুচাই ভালদৰে থৈ দিওঁ ৰ'ব, যাতে অলপ বেছি দিন যায়। এতিয়া বাৰু ঠাণ্ডাৰ দিন যাবই, এনেও ভালেই থাকিব, তথাপিতো পলিথিনখিনি গুচাই থ'লে নিশ্চিন্ত আৰু। চব্জিখিনি ভালদৰে থৈ মেলি এতিয়া মই ঘৰ সাৰিব আহিছোঁ। ঘৰ মানে আমাৰ নতুন ঘৰটো কমপ্লিট হোৱা নাই, সম্পূৰ্ণ হোৱা নাই, যাৰ কাৰণে অলপ অসুবিধা হৈছে। কিন্তু এডজাষ্টমেণ্টটোৱে হৈছে চবতকৈ ডাঙৰ কথা। যিকোনো পৰিস্থিতিত, যিকোনো ঠাইত এডজাষ্ট হোৱাটোৱে হৈছে মেইন মানে আৰু। তো এডজাষ্ট হ'বলৈ চেষ্টা কৰিছোঁ আৰু আপোনাৰ আৰু এটা কথা ক'ম, যিটো মই ঘৰ সাৰি আছোঁ বৰ্তমান, তাতে মানে আমি ভাত চাত খাওঁ। তাৰপিছত আপোনাৰ মানুহ আহিলে চেয়াৰ কেইখনমান পাৰি কিনে বহিব দিওঁ, বা কেতিয়াবা কিবা এটা অনুষ্ঠান হ'লে ইয়াতে বহিব দিওঁ মানে। তো এইখিনি সাৰোঁ। তাৰপিছত বাকী ৰুমত মানুহ শুই আছে, গতিকে এতিয়া মই ঘৰ সাৰিব যাব নোৱাৰিম, নহ'লে প্ৰব্লেম হ'ব, অলপ ডিষ্টাৰ্ব হ'ব। সেইকাৰণে এইটো ৰুম সাৰি, চোতাল সাৰি আৰু কিবা কিবি কাম কৰিম, আপোনালোকক দেখাই থাকিম দিয়ক। চোতাল সাৰি কিনে মই এতিয়া আহিছোঁ গোহালিলৈ। আমাৰ সৰ্থেবাৰীৰ ফালে আৰু আমি গোহালিক গলি ঘৰ বুলি কওঁ। আমাৰো আগতে গৰু আছিল, তো গৰু থকা ঠাইখিনি যদি সাৰিব লাগে, গলি ঘৰটো সাৰি দিছোন অলপ, এনেকৈ কোৱা আছিল। যা হওক, এতিয়া এই গোবৰখিনি নহয়, মই এটা ভাল কামত ব্যৱহাৰ কৰিম। আমাৰ বিশেষকৈ বিহুত চোতাল মোচা যায়ে, আৰু আপোনাৰ যাৰ ঘৰত ধান থাকে তেখেতসকলেতো আগতেই মোচে, বেছিভাগ মুচিয়ে থাকে মানে চোতালখন ধান মেলি দিবৰ কাৰণে। কিন্তু আমাৰ মানে মাৰ দেহটো বহুত অসুস্থ, যাৰ কাৰণে চোতাল ঘৰ এনেকৈ মায়ে নুমোচা বুলিয়ে ক'ব পাৰি আজি 20 দিনমান।
আৰু মোৰো ভৰি এখনত ফ্ৰেকচাৰ হৈছে। কিন্তু বিশ্বাস কৰক, যদিও মোৰ ভৰি এখনত ফ্ৰেকচাৰ হৈছে তথাপিতো মোৰ এইটো অনুভৱ হোৱাই নাই যে মই দুখ পাই আছোঁ, কষ্ট পাই আছোঁ। আচলতে কিছুমান বস্তু মানে কি চাই থাকিব নোৱাৰি আৰু কিছুমানৰ কষ্টও মই সহিব নোৱাৰোঁ। চোতালখনত বহুত বেছি বালি হৈ গৈছে, যাৰ কাৰণে মানে ঘৰৰ ভিতৰতো বালি। তো চোতালখন যদি মুচি দিওঁ নহয় তেতিয়াহ'লে কি হ'ব, ঘৰৰ ভিতৰত বালি অলপমান কমি যাব। আৰু মায়ে বাৰে বাৰে মানে কি এইবিলাক মানে ঘৰ সাৰি থাকিব নালাগে আৰু আমি যোৱাৰ পিছতো। আৰু ফাইনেলি গাইজ গোবৰখিনি চোতালত দিয়া হ'ল। কমেই হৈ গ'ল গোবৰ, কিন্তু উপায় নাই, এইখিনিৰে কাম চলাব লাগিব। এতিয়া আপোনাৰ গলি ঘৰটো মানে গোহালিটো সাৰি দিওঁ ৰ'ব। বিয়া হোৱা মোৰ 5 বছৰ হৈ গ'ল, কিন্তু মোক শাহু মায়ে কোনোদিনে চোতাল মুচিব দিয়া নাছিল। যদি মুচিব ইচ্ছা কৰিছিলোঁ তেতিয়া মোক কৈছিল যে ৰহ মই মুচিম, তই বেলেগ কাম কৰি নিজা। আজি বুজি পাইছোঁ চোতাল মুচা কিমান কষ্টকৰ। আৰু আজি মোৰ মৰ্মে মৰ্মে এটা কথা উপলব্ধি হৈছে যে কেতিয়াবা আহিলে যেতিয়া মই কওঁ মা মই চোতালখন ময়ে মুচোঁ দিয়ক আপুনি নালাগে, তেতিয়া মোৰ মায়ে যে শাহু মায়ে কৈছিল যে নালাগে তই মুচিব, বেলেগ কাম কৰি নিজা, মই মুচিম। তেতিয়া মই ভাবিছিলোঁ যে মই নাজানো বুলি ভাবিছে নেকি চোতাল তোতাল মুচিবৰ কাৰণে, সেইকাৰণে নিদিয়ে নেকি। কিন্তু আজিহে আচল কথাটো মোৰ উপলব্ধি হৈছে যে মোক চোতালখন কিয় মুচিব দিয়া নাছিল। কাৰণ চোতালখন বহুত ডাঙৰ আৰু চোতালখন মুচিলে বহুত বেছি কষ্ট হয়, আৰু মই যাতে কষ্ট অনুভৱ নকৰোঁ সেইকাৰণে মোক মুচিব দিয়া নাছিল। চোতাল তোতাল মুচা হ'ল আপোনাৰ, আৰু বহুত বেছি দেৰি হ'ল। তাৰে মাজত কোনোবা মানুহ আহিল, চাহ দিব লাগে, সেইকাৰণে পটকৈ যাই 2 মগমান পানী ঢালি আহিলোঁ। আৰু তাৰপিছত এয়া ঘৰ মুচিব ধৰিছোঁ। আৰু এয়া হৈছে মোৰ শাহু মা, ভাত বনাব যাব ওলাইছে গা চা ধুই। তাকে কিবা কিবি কথা পাতি আছোঁ ৰ'ব, আপোনালোকো শুনাম দেই। দাদাৰ বিয়াখন কেতিয়া পাতিব? দাদাহে জানে কেতিয়া পাতে। দাদাৰ বিয়াখন পাতিলে ভাল আছে, ভাল আছে, কাম কৰিব নালাগে, আপোনালোকে কাম কৰি থ'ব আৰু। তাকেতো ঘৰখনত দীঘলী কৰি নল'ব ন। হা মা আপোনালোকে কাম কৰি থ'ব। আপনি পিছে কার লগত থাকবো? আমার লগত থাকবে না, ডাঙৰ বোৱাৰীৰ লগত থাকব। যিটোৱে কোনে সেইটোৰ লগতে থাকিম। আপোনাক আৰু কি কৰিব লাগে? মায়ে কিবা পোহে নেকি? মায়াকে যাৰ লগত ইচ্ছা কৰে তাৰ লগতে থাকিব লাগে, পুহিব লাগে মায়াকক। মায়াকৰ বয়সত কৰি বেছি হ'ল ইয়াত।
কাৰ লগত থাকে মোৰ লগতো নাখিবই হয় কেনে মোক বয়া ক'লে যায় বেয়া পালেও তই মাকৰ আধৈ কি বেয়া পালেও তই মাকৰ আধৈ আধৈ মাতিলে মনটো লাগি যায় নহয় গেঠেলা মাৰি 4 দিন নমতাকে থকা দুজনী ভাল গান আমি কি কৰে এতিয়া অকুৱাই নাকি কিবা এটা কৰিব কি কয় এইটো জানো মাছ লগে লগে যে কথা কয় কি কয় এইটো ককাই পকাই কথা ক'ব নাজানো আমি এইটো ডাইৰেক্ট লয়াৰ আছামৰ মানুহ একদম ডাইৰেক্ট কওঁ এটা আপনার কিতা ডাঙার বুয়ারি যদি ইফালে হয় ইটা বাতো ও মা ক'ত আপুনি আমি তাক মা কো দে চিংকে কম কোনবা বুয়া দেখি ও মা ক'ত আপুনি ও গেলা আপনার ডাঙার বুয়ারি ক'ব যদি ইফালে হয় ও মা ক'ত গ'ল আপুনি আপনার ডাঙার বুয়ারি বেছি মৰম লাগি যাব আৰু কার লগত বাঁচবে আপনি মোর লগত থাকলে কিন্তু আপনি আরাম পাব কম বেশি না মোর লগতে থাকবো তোর লগতে থাকে তে মোর লগত থাকবো দে হ্যাঁ মোর লগত থাকবো দে জীবনে মোক বেছি মৰম কৰে গোটেইকেইটাত কৰি আমাৰ এওঁৱে মৰম কৰে আমাৰ জীৱনে কিন্তু চবকে মৰম কৰে চাবলৈ কি হ'ব মানুহক বয়াকে নকয়ে কোনফালে গেয়া ৰে বাবু সেইফালে যাওঁ আৰু এয়া হৈছে আগদিনাৰ দৃশ্য মানে উৰুকাৰ দিনা এয়া মই ঢেঁকী দি আছোঁ আৰু মোৰ লগত আছে কাজু আমাৰ ঘৰৰ কাষৰে জা বুলি ক'ব পাৰি তাই চালি দি আছে অলপমান সহায় কৰি দিছে আৰু খুব ভাল লাগে ইয়াতে আহি কাৰণ কিয় ঘৰৰ কাষৰ মানুহৰ যিটো মৰম ভাল পোৱা আচৰিত একেবাৰে মাছ ধুয়ে বোধহয় মাছ ধুয়ে আৰু এইটো কেলে লগাইছে এইখিনি আৰু এইখন কেলে বহিলি ক'ত বহিম দে তাতে বহিব নোৱাৰি নেকি ক'ত তালৈ যা আপোনাৰতো চাই আপুনি সেইফালে আছে সেইফালে যা আকৌ কিয় কি কিয় আপোনাৰ কাষত বহিলে কি হ'ব একো নহয় তে আপোনাৰ কি ছোৱালী সেইটো কি লগাই থৈছে তাত ক'ত লগা নাই আকৌ লগোৱা নাই একো ৰ কি হ'ব লোকে থ'লে কি হ'ল কি হ'ব তাতে সেইটো লোকে থ'লে কি হ'ব ন ফটো ওলাই থাকিব আকৌ তাৰপিছত কি হ'ব তাৰপৰা কি হ'ব একো কথা নহয় ফটো ওলাই থাকিব আকৌ তাত তাৰপিছত কি হ'ব অঁ মানুহক মই দেখুৱাম এইটো মোৰ সেই দেউতা নালাগে আমাৰ চেহেৰাবিলাক দেখুৱাবগৈ নালাগে তোৰ গুৱাহাটী কিয় আমাৰ চেহেৰাবিলাক ভাল নহয় চেহেৰা পাতি আমাৰ কোন চা ভাল
কি কয় দেউতা আপুনি আপোনাক ইমান নিজৰ বুলি হ'ব আৰু ইমানে কথা কয় যে আমি ফটো ক'ৰবাত দেখিছোঁ জানো য'ত এনেকৈ থাকি যাব তেতিয়া হেৰি ক'ৰবাত মানে দৰকাৰ হ'লেহে মাৰোঁ মানে নহ'লে ফটো নামাৰোঁ আমি কিয় ভাল নাপাওঁ এইবোৰ চব ওলাই আছে এতিয়া দা এখন মৰিয়াই দিলোঁ চব তাৰপৰা ওলাই আছে নহয় এইবোৰ কোনে কৈছে কি কোনে কৈছে মোবাইলত ওলাই দেখা নাই নেকি এতিয়া পিঠা পনা বনাবৰ কাৰণে যোগাৰ কৰা হৈ গ'ল আৰু এতিয়া পিঠা বনাই আছোঁ এয়া কেইখনমান পিঠা হৈয়ে গ'ল কেইখনমান মানে বহুতেই হৈ গ'ল ভিডিঅ' কৰিব পাহৰিয়ে গৈছিলোঁ আপোনাৰ তাৰপিছত এতিয়া কাষৰে মানে খ্যাতি আৰু নননজনী আহিলে আহি কিনে নবৌ ভিডিঅ' অলপমান কৰি দিওঁ দিয়া বোলে অঁ দিয়া তেতিয়াহ'লে দিব পাৰিম ইউটিউবত তাৰপিছত মই পিঠা বনোৱা ভিডিঅ' অলপমান তাই সংৰক্ষণ কৰি দিলে তাকে আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব আজিলৈ আহিছোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়